কোনকেইটা দাবী পূৰণ নোহোৱা পৰ্যন্ত আপোনাৰ ধৰ্মঘট অব্যাহত থাকিব? আমি 4টা দাবীৰ কাৰণে 4টা দাবী লৈ এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচী মই অকলশৰীয়াকৈ আৰম্ভ কৰিছোঁ কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে হাল্লা লগাই আছে যে অসমৰ মানুহে জুবিন গাৰ্গৰ প্ৰতিবাদৰ নামত নেপাল সৃষ্টি কৰিব খুজিছে। আমি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব খোজা নাই, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। সেইকাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে অকলে এই অৱস্থান ধৰ্মঘটৰ অনিৰ্দিষ্টকালীন অৱস্থাৰ কাৰণে বহি গৈছোঁ। মই যিটো ধৰ্মঘটত বহিছোঁ তাত 4টা যি দাবী, প্ৰথম দাবীটো হ'ল যে CBI এনকুৱাৰী লাগে। দ্বিতীয় দাবীটো হ'ল যে তৎকালীনভাৱে মুখ্যমন্ত্ৰীয়ে কোৱা যি হত্যাকাণ্ড জুবিন গাৰ্গৰ, সেই হত্যাকাণ্ডৰ অভিযুক্তসকলৰ গ্ৰেপ্তাৰ লাগে। তৃতীয় কথাটো হ'ল যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ গোটেই অৰ্থনৈতিক কেলেংকাৰীৰ আমাক ইডিৰ তদন্ত লাগে। আৰু চতুৰ্থ, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যিসকলে প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদকাৰীসকলক যে বাৰম্বাৰ গ্ৰেপ্তাৰ কৰি আছে বা NSA লগাইছে, সকলো প্ৰতিবাদকাৰীক মুকলি কৰি দিব লাগে। এই 4টা দাবীৰ ভিত্তিত আমি এই কাৰ্যসূচী লৈছোঁ। এই অনিৰ্দিষ্টকালীন যি কাৰ্যসূচী, এই কাৰ্যসূচী তেতিয়া বন্ধ হৈ যাব যেতিয়া অন্ততঃপক্ষে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা এই দুজনক গ্ৰেপ্তাৰ কৰা হ'ব মিনিমাম। তদুপৰি আমি বিচাৰিম যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে সেইকেইজন মানুহকো গ্ৰেপ্তাৰ কৰিব লাগে যি জুবিন গাৰ্গক আচলতে এনেকৈ ছিংগাপুৰলৈ সাঁতুৰিবৰ কাৰণে লৈ গৈছিলে আৰু তেওঁৰ স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ ভুৱা কাগজ পত্ৰৰে তেওঁক সাঁতুৰিবৰ কাৰণে সুবিধা কৰি দিছিলে। গতিকে তেওঁলোকো নিশ্চয় গ্ৰেপ্তাৰ হ'ব লাগে।